ব্লগ তো আহিছোঁ বহুতৰ ঘৰৰ ফালে আৰু কিছুমান মানে বস্তু মানে লক্ষ্য কৰোঁতে মানে ওলাই পৰিছে ধৰা পৰিছে মানে এইবিলাক বস্তু মানে কি হ'ল কোনবিলাক ৰ'ব দেখুৱাই আছোঁ তো মানে বৈ কৈ আছে গোটেইখিনি কথাবিলাক মানে এই মানে নাৰিকলজোপাত গাঁতাটো কি হ'ল মানে গাঁতটো মানে হা সেইটো কি বুলি সেইটো কেলে খানে আমাৰ বৰ্তাহঁতৰ ঘৰৰ ফালেও আছে নাৰিকলটো সেইটো কেলে দিয়ে নাৰিকল লাগিবলৈ অঁ মানে যেতিয়া নলগা হৈছিলে ডাঙৰ হৈছেগৈহে অঁ অঁ মানে সেইটো কাৰণে মানে আগৰ সি ককাই মানে এইটো মানে বটালি দি পূৰা চাৰিচুকীয়াকৈ হেৰি কৰি দিছে এইটো উলিয়াই দিছে ওচৰৰ পৰা দেখুৱাই দিছোঁ এইটো ছিষ্টেমটো তেতিয়া মানে লাগেগৈ প্ৰায় গছবিলাকতে দেখা যায় এই বস্তুটো মই ভাবোঁ মানে কেলৈ দিয়ে এইটো তো আজি ধৰা পৰিছে মানে এইটো কাৰণে তো ভাবিলোঁ আপোনালোকেও অলপমান মানে কৈ দিওঁ মানে নাজানিবও পাৰে তো সেইকাৰণে তেতিয়া অলপ পিছফালে যাওঁ পূৰা ধান দাই আছে মানে সেইদিনা মানে পথাৰত গৈ মানে মই মৈ দিছিলোঁগৈ মামাৰ লগত তো তেনেকৈ মানে এতিয়া মানে তাত মানে এতিয়া মানে ধান দাই আছে মামা আৰু মামী তো বলক তেতিয়া যাওঁ কেনেকুৱা কি কিমান মানে 4 মাহ লাগিল তো মই ভিডিঅ'টো চাইছোঁ 4 মাহ হ'ল মই 3 মাহ বুলি কৈ আছোঁ ভিডিঅ' মই মানে বৌ পৰা বস্তু এটা লৈ মানে দৰৱ মানে গাঁৱলীয়া দৰৱ তেতিয়া বলক তেতিয়া নাই আপোনাক নাই কোৱা মই ভিডিঅ' বনাই আছোঁ তো দৰৱৰ গছটো ধুনীয়াকৈ চাই ল'লোঁ এইবিলাকেই হৈছে বৰ ধুনীয়া তো এইটো চাইডো আছে তাকে বৈ ধুনীয়াকৈ দেখুৱাব বনাই আনিছে মানে হা খাই নিদিয়ে তেতিয়া নেমুনীয়া নেঙা লাগলে মানুহ বাচিবলৈ টান আছে তো এইবিলাকে ঔষধ বহুত মানে কামৰ তো ময়ো মানে কেইডালমান লৈ লওঁ জ্বৰ মানে এইবিলাক কিবা কিবি হ'লে মানে পানী লগা হ'লেও ধুনীয়াকৈ খাই দিলে একো টেনশ্যন নাই হয় নাই বৌ পানী লগা হ'লেও টেনশ্যন নাই অঁ পূৰা আগৰ আমাৰ ককাই দি থকা ঔষধ এইবিলাক গছ তাৰপৰা সিফালে ইয়া এইবিলাকে গছ তো এতিয়া এইটো চাইডে বৌয়ে মচন্দৰী বুটল দিছে ধুনীয়াকৈ মই লৈ যাম কিন্তু তাৰ আগতে সেইদিনাখন যে আহিছিলোঁ তো মানে সেই ধান মানে মৈ দিবলৈ মৈ তো তাকে চাই আহোঁ এতিয়া দাই আছে কেইমাহমান লাগিলে 3 মাহমান হ'ল নেকি তো ভিডিঅ'টো দিয়া তো বলক তেতিয়া ধুনীয়াকৈ অলপমান চাই আহোঁ বলক তেতিয়া আগৰ এয়া আছিলে হাল বাই থকা মানে মৈ দি থকা আৰু এতিয়া বৰ্তমান এয়া চাওক গাইছ 4 মাহৰ মানে পিছত সেইফালে এয়া ধান দাই আছে তো এতিয়া বলক তেতিয়া ধুনীয়াকৈ যাওঁ কেনেকুৱা কি হৈছে চাই আহোঁ ধুনীয়াকৈ আৰু এইবিলাকে হৈছে মুঠি ধানৰ পূৰা ধুনীয়াকৈ কাটি দিয়া হৈছে তো মনত পৰে সেই দিনটোলৈ তো ইয়াতে মই মোবাইলটো থৈ তাত মই মানে মৈ দিবলৈ গৰুৰ মানে হেৰিয়ত উঠি মেলি সেইফালে গৈছিলোঁগৈ তো দেখিলে আৰু বৰ্তমান এয়া চাওক কেনেকুৱা আছিলে এতিয়া চব কেনেকুৱা গাইছ ময়ো মানে কেইডালমান ঘাঁহ লৈ আহিলোঁ বহুত ঘাঁহ আছে তাত মানে আমাৰ ছাগলীকেইটালে তো খাই যদি কালিৰ পৰা ইয়াৰ পৰা ঘাঁহ নিবলৈ আহিম আৰু যদি খায় গতিকে বেছি নাই নিয়ে কেইডালমান লৈ আহিছোঁ চব গাইছ এটা কথা কৈ দিছোঁ মানে এইকণ জেগালৈ আহিলে আগৰ মানে সৰু কালিলৈ মনত পৰি যায় এতিয়াও ইমান ডাঙৰ হোৱা নাই দিয়ক হ'লেও মানে কথাটো কৈছোঁ আগৰ প্ৰথম দ্বিতীয় নহয় তৃতীয় চতুৰ্থ মানত এইডোখৰতে ককাৰ লগত এইবিলাক খেতিয়ে কৰিছিলোঁ মানে খেতি মানে ককাই হেৰি কৰিছিলে আমি এইবিলাক মানে অলপমান চাফ চিকুণ কৰি দিছিলোঁ তো কি দিন আছিল গাইছ মনত পৰে বহুত মনত পৰে তো গতিকে মানে ভিডিঅ'বিলাক মই সেইটো কাৰণে বনাই থাকোঁ চাওক না কেনেকুৱা এইকণ জেগাতে আছিলোঁ ককা আহি তাত আছিলে বৰ্তমান ককা আমাৰ মাজত নাই এতিয়া মই পাত পাৰিব লাগে ছাগলীৰ কাৰণে এটা বস্তু এইবিলাক চাওক আনাৰসৰ গছ যে এই যেতিয়া আমি ককাৰ লগত তাত আছিলোঁ নহয় তেতিয়াৰ পৰা আছে এইবিলাক এতিয়ালৈকে চিন্তা কৰোঁ 7-8 বছৰ হ'ল যেনেকৈ মানে তেনেকৈ আছে খালি এডোখৰ যেনিবা এটা ঘৰ আছিলে বৰ্তমান ঘৰটো নাই ইয়াত খেৰৰ ঘৰ এটা আছিলে তো ইয়াত আমি খেলোঁ কি মজা আছিলে গাইছ এইজোপা কঁঠালজোপা আছে বাৰু আৰু এইডোখৰতে আছিলে ঘৰটো বৰ্তমান এতিয়া হাবি গম পাইছোঁ কিমান কি হৈ গৈছে মনত পৰে এইবিলাক দেখিলে ইয়াৰ ঘাঁহ আৰু ইয়াৰ পাত সেয়াই আৰু দিয়ক এতিয়া দাৰডাল থৈ এইবিলাক লোড কৰি গাড়ীত যাওঁ আৰু এইটো চাইডে স্কুটি ধুনীয়াকৈ দি দিলোঁ ভাল মানে এয়া ঘাঁহ কেইডালমান আৰু পাতো কেইডালমানে বেছি নহয় তো ছাগলীয়ে নাখায় নহয় আমাৰ ছাগলী বহুত মানে চিকচাক তো গতিকে ধুনীয়াকৈ ল'লোঁ আৰু ঘৰলৈ বুলি আহিলোঁ বাৰু এতিয়া ঘৰ যাওঁ আৰু ছাগলীক দি চাওঁ মানে খায় নে নাখায় খোৱাত লাগিছে দিয়ক ছাকচেছফুলি হৈছোঁ আৰু কেতিয়াবা আনিবগৈ লাগিব তো এইফালে গৰুকো কেইটামান দিছোঁ আৰু ছাগলীকো এইফালে এইটো তো সিমানে আছিলে দিয়ক লগ পাম পুনৰ নেক্সট ভিডিঅ' কাঞ্চা তই ধুনীয়াকৈ খা কাঞ্চা নাখালেও নাই কেইটামান খাবি আৰু দিয়ক বাই বাই লগ পাম পুনৰ